তুলা ৰাশি 1 পৰা 7 ছেপ্টেম্বৰ 2026 এই 7টা দিন আপোনাৰ জীৱনত আনিব পাৰে এক বিশেষ পৰিৱৰ্তনৰ সংকেত। হঠাৎ ধন লাভৰ সুযোগ আহিব নেকি? চাকৰি বা ব্যৱসায়ৰ কণ্ঠ সিদ্ধান্তই আপোনাৰ ভাগ্যৰ দুৱাৰ খুলিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আহিব নেকি সুখবৰ, নে কোনো গোপন কথাই সৃষ্টি কৰিব সমস্যা? আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কোনজন মানুহৰ পৰা সাৱধান থাকিব লাগিব আৰু কোনটো ভুল একেবাৰে নকৰিব। ইয়াৰ লগতে জানিম 1 পৰা 7 ছেপ্টেম্বৰৰ ভিতৰত আপোনাৰ বাবে আটাইতকৈ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ যিয়ে এই সমস্যা অধিক ইতিবাচক কৰি তুলিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। তুলা ৰাশিৰ জাতক জাতিকাসকল 1 পৰা 7 ছেপ্টেম্বৰ 2026 সময়ছোৱাত ধন সম্পত্তিৰ ক্ষেত্ৰত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত দেখা যায়। এই সময়ত ধন আহিব পাৰে, কিন্তু ধন অহাৰ লগতে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি জৰুৰী। এই সপ্তাহৰ আৰম্ভণিতে অৰ্থাৎ 1 পৰা 2 ছেপ্টেম্বৰত আগতে কৰা কোনো কাম, বকেয়া পে'মেণ্ট বা কাৰোবাক দিয়া টকাৰ পৰা কিছু ধন ঘূৰাই অহাৰ সম্ভাৱনা থাকিব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা টকা থাকিলে সেই বিষয়ে খবৰ পোৱাৰ সুযোগ আছে, কিন্তু এই সময়ত আনক ধাৰ দিয়া বা আৱেগৰ বশত টকা খৰচ কৰাৰ পৰা সাৱধান থাকিব। 3 আৰু 4 ছেপ্টেম্বৰত ধন উপাৰ্জনৰ নতুন সুযোগৰ ইংগিত আছে। চাকৰিয়ালসকলৰ বাবে অতিৰিক্ত দায়িত্ব, ইনচেণ্টিভ বা কোনো নতুন সুযোগৰ কথা আহিব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা পুৰণি গ্ৰাহকৰ পৰা পুনৰ কাম পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকলে বেচা-কিনা, কমিছন, অনলাইন কাম, যোগাযোগ বা ব্যৱসায়ৰ সৈতে জড়িত, তেওঁলোকৰ বাবে সময়টো তুলনামূলকভাৱে ইতিবাচক হ'ব পাৰে। 5 ছেপ্টেম্বৰৰ পৰা আপোনাৰ ধন সম্পৰ্কীয় সেই চিন্তাত কিছু সকাহ আহিব পাৰে। কোনো এটা ডাঙৰ খৰচৰ পৰিকল্পনা থাকিলে আগতে বাজেট বনাই চলাটো ভাল, কাৰণ এই সময়ত হাতলৈ ধন আহিলেও একেলগে ঘৰ সংসাৰ, সন্তান, যাতায়াত বা প্ৰয়োজনীয় সামগ্ৰীৰ বাবে টকা খৰচ হ'ব পাৰে। 6 আৰু 7 ছেপ্টেম্বৰত বিশেষকৈ আৰ্থিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ধৈৰ্য ৰাখক। কোনোবাই যদি খুব সোনকালে লাভ হ'ব বুলি কৈ আপোনাক টকা লগাবলৈ কয়, তেনে ক্ষেত্ৰত সকলো তথ্য পৰীক্ষা নকৰাকৈ সিদ্ধান্ত নল'ব। সহজে অধিক লাভৰ আশাত ডাঙৰ ৰিস্ক লোৱাটো এই সপ্তাহত এৰাই চলা ভাল। তুলা ৰাশিৰ বাবে এই সময়ছোৱাত ধন অহাৰ এটা গুৰুত্বপূৰ্ণ পথ হ'ব পাৰে। নিজৰ দক্ষতা আৰু আগতে কৰা কামৰ জৰিয়তে হঠাৎ লটাৰী বা ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰাতকৈ নিজৰ কাম, ব্যৱসায়, যোগাযোগ আৰু পৰিশ্ৰমৰ পৰা লাভ পোৱাৰ সম্ভাৱনা অধিক গুৰুত্ব পাব পাৰে। আনহাতে পৰিয়ালৰ কোনো সদস্য বা ঘনিষ্ঠ ব্যক্তিৰ বাবে অতিৰিক্ত খৰচ হ'ব পাৰে। সেয়েহে বেয়া কথা নহয়, কিন্তু নিজৰ আৰ্থিক অৱস্থা বিবেচনা কৰি সহায় কৰক। কাৰোবাৰ কথা ৰাখিবলৈ গৈ নিজৰ বাজেট নষ্ট নকৰিব। সপ্তাহত এটা কথা বিশেষকৈ মনত ৰাখিব, ধন উপাৰ্জন কৰাৰ লগতে ধন ধৰি ৰখাটোৱে আপোনাৰ বাবে আটাইতকৈ ডাঙৰ সফলতা। সৰু সৰু অপ্ৰয়োজনীয় খৰচ কমালে সপ্তাহৰ শেষত হাতত ধন ৰখাৰ সুযোগ বৃদ্ধি পাব পাৰে। মুঠতে ক'বলৈ গ'লে 1 পৰা 7 ছেপ্টেম্বৰ তুলা ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমৰ পৰা ইতিবাচক সময়। পুৰণি ধন ঘূৰাই অহা, নতুন উপাৰ্জনৰ সুযোগ, ব্যৱসায়ত অৰ্ডাৰ বৃদ্ধি বা চাকৰিৰ অতিৰিক্ত সুবিধাৰ লাভ থাকিব পাৰে। কিন্তু টকা পইচাৰ সৈতে জড়িত সিদ্ধান্ত লোভত নহয়, বুদ্ধি আৰু পৰিকল্পনাত আগস্থান দিয়ক। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। তুলা ৰাশিৰ জাতক জাতিকাসকল 1 পৰা 7 ছেপ্টেম্বৰ 2026 প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আপোনাৰ বাবে অনুভূতি, ভুল বুজাবুজি আৰু সম্পৰ্কত নতুন উষ্ণতা, এই তিনিওটা দিশ একেলগে দেখা যাব পাৰে। 1 পৰা 2 ছেপ্টেম্বৰ আপোনাৰ প্ৰিয় মানুহজনৰ সৈতে কোনো সৰু কথাক লৈ মনোমালিন্য বা ভুল বুজাবুজি হ'ব পাৰে। বিশেষকৈ অতীতৰ কোনো কথা পুনৰ উত্থাপন কৰিলে পৰিস্থিতি বেয়া হ'ব পাৰে। সেয়েহে খঙৰ সময়ত কঠোৰ কথা নকোৱাই ভাল। 3 আৰু 4 ছেপ্টেম্বৰৰ পৰা পৰিস্থিতি ক্ৰমে ভাল হ'ব পাৰে। বহুদিন ধৰি মনত থকা কোনো কথা সংগীজনৰ সৈতে মুকলিকৈ আলোচনা কৰাৰ সুযোগ পাব পাৰে। আপোনাৰ সংগীৰ পৰা সহযোগিতা, মৰম অথবা কোনো সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে। বিবাহিত লোকসকলৰ বাবে এই সময়ত সংসাৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত দুয়োজনে একেলগে সিদ্ধান্ত লোৱা শুভ হ'ব পাৰে। সংগীৰ কাম, আৰ্থিক বিষয় বা পৰিয়ালৰ কোনো চিন্তাক লৈ যদি দূৰত্বৰ সৃষ্টি হৈছিল, তেন্তে কথা পাতি সেই দূৰত্ব কমাব পাৰিব। যিসকল এতিয়াও ছিংগেল হৈ আছে,
তেওঁলোকৰ বাবে সপ্তাহৰ মাজভাগত নতুন কাৰোবাৰ সৈতে যোগাযোগ বা কথা বতৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ বন্ধু, সামাজিক মাধ্যম, কামৰ ঠাই বা চিনাকি মানুহৰ জৰিয়তে কোনো বিশেষ ব্যক্তিৰ সৈতে সংযোগ সৃষ্টি হ'ব পাৰে। 5 আৰু 6 ছেপ্টেম্বৰত প্ৰেমৰ ক্ষেত্ৰত সময়টো অধিক আকৰ্ষণীয় হ'ব পাৰে। কোনো পুৰণি প্ৰেম বা অতীতৰ কোনো ব্যক্তিৰ পৰা পুনৰ যোগাযোগ আহিলেও সিদ্ধান্ত লোৱাৰ আগতে সেই সম্পৰ্ক আগৰ সমস্যাবোৰ মনত পেলাওক। কেৱল আৱেগৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত নল'ব। 7 ছেপ্টেম্বৰত সংগীৰ সৈতে সময় কটোৱা, একেলগে বাহিৰলৈ যোৱা বা মুকলিকৈ মনৰ কথা কোৱাটো সম্পৰ্কৰ বাবে ভাল হ'ব পাৰে। যিসকলৰ মাজত কিছুদিন ধৰি দূৰত্ব আছিল, তেওঁলোকৰ মাজত পুনৰ ঘনিষ্ঠতা বৃদ্ধি পাব পাৰে। এই সপ্তাহত তুলা ৰাশিৰ বাবে আটাইতকৈ ডাঙৰ সাৱধানতা হ'ল তৃতীয় ব্যক্তিৰ কথা শুনি নিজৰ সম্পৰ্কত সন্দেহ সৃষ্টি নকৰিব। কোনো কথা শুনিলেই সত্য বুলি ধৰি নলৈ প্ৰথমতে নিজৰ সংগীৰ সৈতে কথা পাতক। মুঠতে ক'বলৈ গ'লে 1 পৰা 7 ছেপ্টেম্বৰ 2026 প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে এটা সম্পৰ্ক সুদৃঢ় আৰু মৰম বৃদ্ধি কৰাৰ সময় হ'ব পাৰে। যিসকলে ধৈৰ্য আৰু বিশ্বাস বজাই ৰাখিব, তেওঁলোকৰ সম্পৰ্কত আগতকৈ অধিক বুজাবুজি সৃষ্টি হ'ব পাৰে। কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। তুলা ৰাশিৰ জাতক জাতিকাসকলে 1 পৰা 7 ছেপ্টেম্বৰ 2026 কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ বাবে নতুন সুযোগ আৰু দায়িত্বৰ সময় হ'ব পাৰে। আগতে কৰা পৰিশ্ৰমৰ ফল লাহে লাহে লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ ভাবিব। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত 1 পৰা 3 ছেপ্টেম্বৰৰ ভিতৰত কামৰ প্ৰেছাৰ কিছু বৃদ্ধি পাব পাৰে। ওপৰৰ বিষয়ৰ পৰা নতুন দায়িত্ব বা অতিৰিক্ত কাম আহিব পাৰে। প্ৰথমতে এই দায়িত্বটো বোজা যেন লাগিলেও ভালদৰে সম্পূৰ্ণ কৰিব পাৰিলে আপোনাৰ দক্ষতা আৰু বিশ্বাসযোগ্যতা বৃদ্ধি পাব পাৰে। 4 আৰু 5 ছেপ্টেম্বৰত চাকৰি সলনি কৰিব বিচৰাসকলৰ বাবে কোনো খবৰ, ফোন কল, নতুন সুযোগ আহিব পাৰে। কিন্তু বৰ্তমানৰ চাকৰি এৰি দিয়াৰ সিদ্ধান্ত তৎক্ষণাত নলৈ দৰমহা, সুবিধা আৰু ভৱিষ্যতৰ স্থিৰতা ভালদৰে পৰীক্ষা কৰক। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক বা পুৰণি গ্ৰাহকৰ সৈতে পুনৰ যোগাযোগৰ জৰিয়তে লাভৰ সুযোগ সৃষ্টি হ'ব পাৰে। বিশেষকৈ বেচা-কিনা, অনলাইন ব্যৱসায়, কমিছন, যোগাযোগ ভিত্তিক কাম আৰু সেৱামূলক ব্যৱসায়ত কাম বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। 6 আৰু 7 ছেপ্টেম্বৰত ব্যৱসায়ৰ কোনো ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'লে অংশীদাৰ বা বিশ্বাসযোগ্য ব্যক্তিৰ পৰামৰ্শ লওক। কেৱল মুখৰ কথাত বিশ্বাস কৰি টকা ইনভেষ্ট নকৰিব। সকলো কাগজ-পত্ৰ আৰু হিচাপ পৰীক্ষা কৰি লোৱাটো অতি জৰুৰী। এই সপ্তাহত কৰ্মক্ষেত্ৰত আটাইতকৈ ডাঙৰ সাৱধানতা হ'ল সহকৰ্মীৰ সৈতে অহংকাৰ বা তৰ্কত নোসোমাব। কোনোবাই আপোনাৰ কামত লৈ সমালোচনা কৰিলে তৎক্ষণাত প্ৰতিক্ৰিয়া নিদি শান্তভাৱে নিজৰ কাম কৰি যাওক। সপ্তাহটোৰ বিশেষ সুযোগ, আপোনাৰ কোনো পুৰণি দক্ষতা বা আগতে কৰা কামেই নতুন সুযোগৰ দুৱাৰ খুলিব পাৰে। সেয়েহে আগতে অসম্পূৰ্ণ হৈ থকা কামবোৰ পুনৰ আৰম্ভ কৰাটো লাভজনক হ'ব পাৰে। মুঠতে 1 পৰা 7 ছেপ্টেম্বৰ তুলা ৰাশিৰ বাবে চাকৰি আৰু ব্যৱসায়ত উন্নতিৰ সম্ভাৱনা থকা সপ্তাহ। ধৈৰ্য, ভাল যোগাযোগ আৰু সঠিক পৰিকল্পনাই আপোনাক আন সকলোতকৈ আগুৱাই নিব পাৰে। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ 3, 5 আৰু 7 ছেপ্টেম্বৰ। এই তাৰিখকেইটাত গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰা, চাকৰি বা ব্যৱসায়ত সিদ্ধান্ত লোৱা, নতুন যোগাযোগ কৰা বা ধন সম্পৰ্কীয় কাম আগবঢ়াবলৈ শুভ বুলি ধৰা হয়। শুভ সংখ্যা 5, 6 আৰু 7। বিশেষকৈ 6 সংখ্যাটো তুলা ৰাশিৰ বাবে এই সময়ছোৱাত সৌভাগ্য আৰু সমন্বয়ৰ প্ৰতীক হিচাপে ল'ব পাৰে। শুভ ৰং বগা, পাতল নীলা আৰু গোলাপী। গুৰুত্বপূৰ্ণ কামৰ দিনত এই ৰং ব্যৱহাৰ কৰিলে ইতিবাচক মনোভাৱ আৰু আত্মবিশ্বাস বৃদ্ধি কৰাত সহায়ক হ'ব পাৰে। বিশেষ প্ৰতিকাৰ, শুক্ৰবাৰে পুৱা পৰিষ্কাৰ হৈ মা লক্ষ্মী বা শুক্ৰ দেৱতাক স্মৰণ কৰক। ঘৰত এটা বগা মমবাতি বা চাকি জ্বলাই শান্ত মনে প্ৰাৰ্থনা কৰক। সম্ভৱ হ'লে কোনো দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক বগা মিঠাই, চাউল, গাখীৰ জাতীয় খাদ্য দান কৰক। লগতে প্ৰতিদিনে নিজৰ সামৰ্থ্য অনুসৰি ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব পাৰে। তুলা ৰাশিৰ জাতক জাতিকাসকল 1 পৰা 7 ছেপ্টেম্বৰ 2026 আপোনাৰ জীৱনত ধন সম্পত্তি, প্ৰেম, দাম্পত্য জীৱন আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন সুযোগৰ ইংগিত লৈ আহিব পাৰে। এই সপ্তাহত 3, 5 আৰু 7 ছেপ্টেম্বৰৰ বিশেষভাৱে মনত ৰাখিব আৰু অতিৰিক্ত খৰচ, ভুল মানুহক বিশ্বাস কৰা আৰু খঙৰ বশত সিদ্ধান্ত লোৱাৰ পৰা নিজকে আঁতৰাই ৰাখিব। যদি আপুনি তুলা ৰাশিৰ জাতক নাইবা জাতিকা হয় তেন্তে কমেণ্টত জয় মা লক্ষ্মী লিখি আপোনাৰ শুভ শক্তিক আমন্ত্ৰণ জনাব।
ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ পৰিয়ালৰ তুলাৰাশি লোকসকলৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। পুনৰ লগ পাম নতুন ৰাশিফলৰ সৈতে। তেতিয়ালৈকে সকলোৰে জীৱনত সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক। ধন্যবাদ।